মই নকেন সঁচা মই নকেন কিছু নকেন নমেট মই হম নকেন আমি বহুত উৎসাহিত হৈ আছো আসলতে নমেট আমাৰ কেষ্টু নগেনখন আহি আছে আৰু বৰ্তমান আমি আছো যোৰহাটত আৰু এইকেইদিন আমাৰ কেষ্টু নগেনৰ প্ৰচাৰ তুংগত বুলিয়ে ক'ব লাগিব কাৰণ আমাৰ টিমবোৰ আমি যদিও ইয়াত তিনিজন আছো আমাৰ বাকি টিমবোৰ বেলেগ বেলেগ জেগাত ভাগ হৈ আছে প্ৰচাৰৰ ক্ষেত্ৰত আৰু আমি বিৰাট আশাবাদী সিনেমাখনক লৈ কাৰণ সিনেমাখন যিটো হিচাপত নিৰ্মাণ কৰা হৈছে পৰিচালক ধনজিতে এটা স্পৰ্শকাতৰ বিষয়বস্তু বুলিয়ে ক'ব লাগিব স্পৰ্শকাতৰ এই কাৰণে কৈছো যে তেনেকুৱা ধৰণৰ ঘটনা আগতে বহুত ঘটি গৈছে আৰু এতিয়াও ঘটিছে এটা স্কেমৰ ওপৰত আসলতে আমাৰ গাঁওবোৰত যিটো এটা স্কেম আছিলে আগতে 100 টকা দি 200 টকা আৰু চেইন সিস্টেমৰ যিটো স্কেম আছিলে সেইটো স্কেমৰ ওপৰত ভিত্তি কৰি সিনেমাখন নিৰ্মাণ কৰা হৈছে আৰু সিনেমাখন আমাৰ বিশ্বাস যে সিনেমাখন দৰ্শকে চাই বিৰাট আমোদ পাব হাঁহিব আৰু যেতিয়া সিনেমাখন চাই ওলাই যাব তেতিয়া হাঁহি এটা মেছেজ এটা লৈ যাব বাৰ্তা এটা লৈ যাব এনেকুৱা ধৰণৰ বাৰ্তা যে ইয়াৰ পিছত কি হ'ব তেনেকুৱা গাঁওবোৰ যদি এতিয়াও এক্সিষ্ট কৰে তেতিয়া কি হ'ব আৰু সিনেমাখনৰ আমাৰ যদি আৰ্টিষ্টৰ কথা কওঁ প্ৰায় 400 মান আৰ্টিষ্ট আছে তাৰে 30% আমাৰ প্ৰফেশনাল আৰ্টিষ্ট 30 বা 30 to 40% আমাৰ প্ৰফেশনাল বাকি আমি যিখন গাঁৱত শ্বুট কৰিছো সেই গোটেই গাঁওখনৰ মানুহে আমাৰ লগত আসলতে অভিনয় কৰিছে বৰ্তমান যদি আমাৰ লগত আছে অতুল পাছনি স্যাৰ তেখেতৰ লগত আসলতে কেষ্টু নগেন হৈ আছে এইকেইদিন প্ৰচাৰ কৰি তেখেতৰ মাতটো নাই আৰু আমাৰ লগত আছে অনামিকা হৰণীয়া কেষ্টু নগেন এখন হাস্যমধুৰ চিনেমা এখন গণবিচ্ছিন্ন গাঁওক লৈ পেলাই গণসংযোগ বিচ্ছিন্ন গাঁওক লৈ পেলাই পটভূমিটো তেনেকুৱা ধৰণৰ আৰু সকলোকে অতুল পাছনি স্যাৰ অমৃতা বা সংকল্পজিৎ হাজৰিকা হিমাংশু দা প্ৰণামী বা তপন দাস স্যাৰ সকলোকে সিদ্ধাৰ্থ মুখাৰ্জী সকলোকে বেলেগ এটা গেটআপত দেখিবলৈ পাব অসমৰ ৰাইজে আৰু অসমৰ ৰাইজে চিনেমাখন ভাল পাব বুলি এতিয়ালৈকে আমি ভাবি আছো মানে কি আৰু এখন অতি সুন্দৰ হাস্যমধুৰ চিনেমা অসমবাসীয়ে আমোদ ল'বলৈ গৈ আছে মই নকেন সঁচা মই নকেন কিছু নকেন নমেট মই হম নকেনক চাবলৈ আহিব মই পাম 1 কোটি টকা এইটো বিশ্বাস কৰা নাই কোনেও মই যে 1 কোটি টকা পাম কোনেও বিশ্বাস কৰা নাই বিশ্বাস কৰিব সেইদিনা নমেট কিছু নকেন